Hello everyone, মই আছো আজি মায়ঙৰ পবিতৰাৰ ওচৰৰ গৰঙা মন্দিৰত য'ত অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ঘৰ। মই তেখেতৰ বাসগৃহটো দেখাম আৰু লগতে গৰঙা মন্দিৰৰ গোটেই পৰিৱেশ দেখাম। ইয়াৰ পৰিৱেশটো আচলতে খুবেই সুন্দৰ। তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে। আৰু মই আহিছো ইয়া গৰঙা বিললৈ। আৰু এইখনে হ'ল গৰঙা বিল আৰু ইয়াৰ ইফালে আছে পবিতৰা অভয়াৰণ্য আৰু ইয়াত আপোনালোকে দেখিব বহুতো মাছ মাৰি আছে বহুতে। মই আপোনালোকক দেখাই আছো আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো তেনেহ'লে আৰু শেষলৈ। আৰু ইয়াতে ল'ৰা ছোৱালীবোৰে মাছ মাৰি আছে বৰশী লৈ লৈ। আৰু এইটোৱে হ'ল বৰষা ৰাণী বিষয়াৰ ঘৰটো, বৰষাবাৰ ঘৰটো আপোনালোকক দেখাইছো। আৰু ইয়াত তলা মাৰা আছে, দেখিছেই চাগে। আৰু মই দেখাম বাহিৰৰ পৰা গৰঙা মন্দিৰৰ কেনেকুৱা লাগে। গৰঙা মন্দিৰ দেখাই আছো। ঘৰৰ ঠিক ফ্ৰণ্টৰ ফালে আছে গৰঙা মন্দিৰ আৰু ইয়াত ধুনীয়াকৈ ফুলবোৰ আচলতে সজাই থোৱা আছে। ফুলবোৰ মই দেখাই আছো, ফুলবোৰ সজোৱা হৈ আছে। আৰু এয়া হ'ল গোটেই গৰঙা মন্দিৰৰ গৰঙাৰ ইয়াৰ পৰিৱেশ, ইয়াৰ গোটেই চাৰিওফালৰ ঘৰটো আৰু গোটেইখিনি মই দেখাইছো আপোনালোকক ইয়াৰ পৰা। আৰু এয়া হ'ল বাহিৰৰ পৰা গৰঙা মন্দিৰৰ প্ৰৱেশ। মই সোমাব চেষ্টা কৰিম আৰু আপোনালোকক দেখাম। চাই থাকক। এয়া বাহিৰৰ পৰা এফালে গ'লে গৰঙা মন্দিৰ আৰু আনফালে হ'ল এয়া বৰষাবাৰ ঘৰ আৰু লগতে হ'ল গৰঙা মন্দিৰ। আৰু মই আছো এতিয়া গৰঙা মন্দিৰৰ ঠিক বাহিৰত আৰু মই এতিয়া গৰঙা মন্দিৰত সোমাই যাম। আৰু এয়া হ'ল গোটেই গৰঙা মন্দিৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই আছো আৰু লগতে বাহিৰৰ পৰিৱেশো দেখাম আপোনালোকক ইয়াৰ পিছত। আৰু এয়া হ'ল গৰঙা মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু ইয়াৰ চাৰিওফালে বেৰবোৰত খোদিত আছে ভগৱান বিষ্ণুৰ দশাৱতাৰ। গোটেই দশাৱতাৰৰ মূৰ্তিবিলাক খোদিত হৈ আছে, ইয়াতে বনাই থোৱা হৈ আছে গোটেই গৰঙা মন্দিৰত। আৰু লগতে শিৱ বাবাৰো আছে, এয়া দেখিছে আপোনালোকে। আৰু ইয়াতে থকা সৰু ল'ৰা এটাই কৈছে যে বৰষা বা আজি আহিব চাগে আৰু মোৰ ভাগ্যত থাকিলে লগ পাম চাগে আজি তেওঁক। মই বৰষা বাৰ ঘৰলৈ আহিছিলোঁ আৰু হঠাতে বাক লগ পালোঁ এইখিনিতে। এয়া বা মোৰ লগতে আছে। বা ঠাইখিনি দিব অলপমান, আপোনাৰ ঘৰ যিহেতু কৈ দিলে ভাল পাম। ঘৰ মানে আচলতে ইয়াতে আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আচলতে ককাহঁতৰ আছিলে একদম আজু ককাৰ দিনৰ পৰা। এই গৰঙা বিলখন তেতিয়া আমাৰ মানে এই টেণ্ডাৰ কৰে যে তেতিয়া ককাহঁতৰ আছিলে বহুত বছৰ ধৰি। তাৰপিছত তেতিয়াই এইখিনি মাটি চাটি লৈ ইয়াতে কিবা পাইছিলে, তেনেকৈ ইয়াতে মন্দিৰ স্থাপন কৰিলে। বহুত বছৰ পুৰণি আৰু এইখিনি ঠাই। এতিয়া ফাকুৱাত ইয়াতে খুব ডাঙৰকৈ মেলা হয়। ফাকুৱাত আহিলে আমি ইয়াতে থাকোঁ। আৰু ককাই তেতিয়া যিহেতু মাজতে এই কলং নৈৰ ওপৰত দলংখন নাছিলে, গতিকে যেতিয়া গুৱাহাটীৰ পৰা আহে ইয়াতে মানে যেতিয়াই মাছ মাৰে আৰু সেইখিনি সময়ত যেতিয়া জেং তোলে তেতিয়া ককা আহোঁতে ইয়াতে থাকে, ঘৰ চৰ কৰি লৈছিলে। এই মন্দিৰটো জয়পুৰৰ পৰা মিস্ত্ৰী আনি বনোৱাইছিলে। গতিকে সেয়াই আৰু আমি মাজে মাজে আহোঁ। এতিয়া মই আহিছোঁ আজি বিশেষ কাৰণত। ইয়াৰে আমাৰ কেইটামান ফিচাৰী আছে, ফিচাৰীকেইটা এনেই পৰি আছিলে। চ' মই এইবাৰ ভাবিলোঁ যিহেতু আমাৰ মহামাৰীৰ কাৰণে খুব ক্ষতিগ্ৰস্ত আজি চৌদিশে চব কামতে কৰ্মক্ষেত্ৰত, মই ভাবিলোঁ এইবাৰ ফিচাৰীত মাছ দিওঁ, কিবা কৰোঁ, মীন পালন কৰোঁ, অকণমান শিপালৈ উভতি যাওঁ। সেইকাৰণে আহিছোঁ। খুবেই ভাল কাম কৰিছে বা। আৰু আপোনাৰ ইমান ব্যস্ততাৰ মাজতো অলপ সময় দিয়াৰ বাবে মোক বহুত বহুত ধন্যবাদ। এইখিনিতে ৰাখোঁ। ধন্যবাদ। আৰু এইফালে হ'ল বৰষা বাৰ ঘৰ আৰু লগতে আছে গৰঙা মন্দিৰ, তেওঁলোকৰ যি আজু ককাসকলে বনাই গৈছিলে। আৰু ইয়াত হৰি নাম বজোৱাই হৈ আছে, সেয়েহে আপোনালোকে চাগে শুনিব পাব। আৰু আজি বহুত ৰ'দ, চকু মেলিব পৰা তথাপিও দেখাইছোঁ, দেখিছে চাগে। এইটো হ'ল গৰঙা মন্দিৰ আৰু এইফালে বৰষা বাৰ ঘৰ। আচলতে ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু যেতিয়া ফাকুৱা হয় ইয়াত মানুহৰ ভিৰ
ইয়াত ডাঙৰ মেলা হয় আপোনালোক আহিব পাৰিব আৰু চাই যাব পাৰিব ইয়াৰ পৰিৱেশ যি পবিতৰাৰ ওচৰতে পবিতৰালৈ আহিলে ইয়াত সোমাই যাব পাৰিব পবিতৰাৰ লগতে আছে আৰু আজি ভিডিঅ'টো মই গৰঙা মন্দিৰ এইখিনিতে ৰখাইছোঁ তেনেহ'লে আৰু মই গৰঙা মন্দিৰৰ পৰা প্ৰায় বাহিৰে আহিলোঁ বৰবাৰী চাহ বাগিচা মানে সোণাপুৰ চাহ বাগিচা ইয়াৰ পৰা যিহেতু ইমান দূৰত নহয় মই সেয়েহে সোনকালে হয় সেইটো কাৰণে সোমাই গ'লোহি আৰু আপোনালোককো মই ইয়াৰ দৃশ্যটো দেখাম আচলতে ইমান ভিডিঅ' কৰিব দিয়া হোৱা নাই মোক কৈছে যে ভিডিঅ' কৰিব নালাগে বুলি তথাপিও আপোনালোকক সোমাইছোঁ যিহেতু এবাৰ আপোনালোকক দেখাম অলপমান দেখাম আৰু ভিডিঅ'টো এইখিনিতে সামৰিম যদিহে চাই ভাল পালে ভিডিঅ' তেনেহ'লে নিশ্চয় লাইক কৰিব বুলি আশা কৰিলোঁ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ যদি ভাল পায় তেনেহ'লে কৰি দিব আৰু এইখিনিতে আজিলৈ ভিডিঅ'টো সামৰোঁ আপোনালোকক আকৌ মই মোৰ নেক্সট ভিডিঅ'ত লগ পাম ইয়াতকৈ চাগে মই ভাল কৰিব চেষ্টা কৰিম যদিহে যি ভুল আছে মই শুধৰাব চেষ্টা কৰিম তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বহুত বিচাৰিলোঁ আৰু এইখিনিতে সামৰিছোঁ আজিৰ ভিডিঅ'টো